মাই ডিয়াৰ ষ্টুডেণ্টছ এএনএছএছ একাডেমি ইউটিউব চেনেলে আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছে। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব ডিটাৰমিনাৰ্ছৰ ওপৰত কেইটামান MCQ টাইপৰ কুৱেশ্যন আৰু এই ভিডিঅ'টো এডিআৰই দিব বিচৰা কেণ্ডিডেটসকলৰ লগতে টেলেঞ্চাৰ দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে আৰু লগতে মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেটসকলৰ বাবেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। মুঠৰ ওপৰত এই ভিডিঅ'টো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটা উপযোগী ভিডিঅ'। সো স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাব আৰু ডিটাৰমিনাৰ্ছৰ ওপৰত মোৰ আগত দুটা ভিডিঅ' আছে, সেই ভিডিঅ' দুটা যদি আপোনালোকে চোৱা নাই মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ' দুটাও চাই ল'ব। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল ৰাম ৰিচিভ ডেজ হেল্প ফ্ৰম হিজ মেণ্টৰ মিষ্টাৰ অসীম শৰ্মা। সো ইয়াতে খালি তাত কি হ'ব? ইয়াতে অপশ্যন এ আছে মেনি, অপশ্যন বি আছে মাছ, অপশ্যন চি আছে মোৰ, অপশ্যন ডি আছে নন অফ দিছ। ইয়াতে চিন্তা কৰিবলৈ ৰামে কি কৰিছিল? সহায় পাইছিল তেওঁৰ মেণ্টৰ অসীম শৰ্মাৰ পৰা। এই যিটো হেল্প আছে, হেল্প এইটো আনকাউণ্টেবল নাউন আৰু আমি আনকাউণ্টেবল নাউনটোক গণনা কৰিব নোৱাৰি আৰু আনকাউণ্টেবল নাউনৰ আগত সদায় মাছ বহে। চ' ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। তাৰপিছত 25 নম্বৰ কুৱেশ্যন, অনলি ডেজ ফ্ৰেণ্ডছ হেল্প হিম ইন হিজ আৱাৰ অফ নিড। ইয়াতে এটা কথা চিন্তা কৰিবলৈ, ইয়াতে অনলি আছে আৰু ইয়াতে যিটো ফ্ৰেণ্ডছ আছে এইটো হ'ল কাউণ্টেবল নাউন। আমি এই নাউনটো গণনা কৰিব পাৰি ফ্ৰেণ্ডছ, ঠিক আছে। বন্ধু আমাৰ যিমানেই বন্ধু নাথাকক আমি কিন্তু এজন এজনকৈ গণনা কৰিব পাৰিম। চ' অনলি আৰু ইয়াতে যদি যিটো নাউন থাকিব, নাউনটো যদি কাউণ্টেবল হয় তেতিয়াহ'লে তাৰ আগত কাউণ্টেবল অনলি থাকিব, তাৰপিছত যদি কাউণ্টেবল নাউন থাকে সেই কাউণ্টেবল নাউনৰ আগত কি হ'ব? সদায় এ ফিউ হ'ব। চ' ইয়াৰে যি চাৰিটা অপশ্যন আছে ফিউ, এ ফিউ, দা ফিউ, নন অফ দিছ, তাৰে ভিতৰত অপশ্যন বিত আছে এ ফিউ। চ' এই বি নম্বৰ অপশ্যনটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব। কুৱেশ্যন নম্বৰ 26, মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি। ইয়াতে মোৰ ভায়েকে কি কৰি আছে? অধ্যয়ন কৰি আছে এটা ইউৰোপিয়ান ইউনিভাৰ্চিটিত। ইয়াতে ইউৰোপিয়ান ইউনিভাৰ্চিটি মানে কোনটো ইউনিভাৰ্চিটিত পঢ়ি আছে সেইটো নিৰ্দিষ্টকৈ কোৱা নাই, সেইকাৰণে কি হ'ব? ইয়াতে দা নহ'ব, অভিয়াছলি দা নহ'ব। আৰু ইউৰোপিয়ান, এই যিটো ইউৰোপিয়ান শব্দ আছে তাৰ আগত আছে ই, ইটো হ'ল এটা ভাৱেল, কিন্তু ভাৱেলৰ উচ্চাৰণ ইয়াতে হৈছে ইউৰ দৰে হৈছে, সেইকাৰণে ইয়াতে কিন্তু ভাৱেল থাকিলেও এন নহ'ব। ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অ'কে, এতিয়া অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 27 নম্বৰ কুৱেশ্যন যিটো আছে, অমৰ গেভ এৱে ডেছ মানি হি হেড টু দ্য ভেগাৰ। অমৰে কি কৰিছিল? টকা বিতৰণ কৰি দিছিল কিমানখিনি? হি হেড টু দ্য ভেগাৰ, তেওঁৰ যিখিনি টকা আছিল তাৰ গোটেইখিনি। ইয়াতে চাব লাগিব যিমানখিনি মানে অলপ সংখ্যকৰ গোটেইখিনি বুজালে কি হয়? দা লিটিল নহ'লে দা ফিউ হয়। কিন্তু মনত ৰাখিব লাগিব এই মানি যিটো আছে এইটো আনকাউণ্টেবল নাউন। ইয়াতে কাউণ্টেবল নাউন থাকিলে দা ফিউ হয় আৰু আনকাউণ্টেবল নাউন থাকিলে দা লিটিল হয়। যিহেতু অলপ যিমানখিনি টকা আছিল তাৰ গোটেইখিনি টকা মানে ভিক্ষুকক দান কৰিছে, চ' ইয়াতে কি হ'ব? অপশ্যন মানিটো যিহেতু আনকাউণ্টেবল নাউন, গতিকে ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, দা লিটিল। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো আছে, আই ৰিচিভড ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। ইয়াতে মই কি কৰিছোঁ? ইয়াতে কৈছে মই গ্ৰহণ কৰিছোঁ কি? উৎসাহ পাইছোঁ কাৰ পৰা? ফ্ৰম মাই পেৰেণ্টছ, মোৰ মা দেউতাকৰ পৰা উৎসাহ পোৱাৰ কথা কৈছে। চ' ইয়াতে অপশ্যন এ আছে মাছ, অপশ্যন বি আছে মেনি, অপশ্যন চি আছে মোৰ, অপশ্যন ডি আছে নন অফ দিছ। ইয়াতে চাব লাগিব যে এনকাৰেজমেণ্ট উৎসাহ বা উদ্দীপনা দিয়া। তো এই এনকাৰেজমেণ্টটো হ'ল আনকাউণ্টেবল, এইটো আমি গণনা কৰিব নোৱাৰি যে তোমাক বা মোক আমাৰ মা দেউতাকে কিমান উৎসাহ দিয়ে বা কিমান এনকাৰেজ কৰে, সেই এনকাৰেজটো আমি কিন্তু গণনা কৰিব নোৱাৰি। যেনেকৈ আমি বতাহ গণনা কৰিব নোৱাৰি, পানী গণনা কৰিব নোৱাৰি, ঠিক সেনেকুৱা ধৰণে এনকাৰেজমেণ্ট বা উৎসাহটো আমি গণনা কৰিব নোৱাৰি। চ' এনকাৰেজমেণ্ট ইজ এ আনকাউণ্টেবল নাউন। চ' আনকাউণ্টেবল নাউনৰ আগত সদায় মাছ হয়। চ' অপশ্যন ইয়াতে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 29 নম্বৰ কুৱেশ্যন, আই ডু নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ আই হেভ। ইয়াতে কি কৈছে? মই বিশ্বাস কৰিব নোৱাৰোঁ ডেছ ফ্ৰেণ্ডছ আই হেভ, মোৰ যিমান বন্ধু আছে গোটেইখিনি বন্ধু। অলপ সংখ্যকৰ গোটেইখিনি বুজালে তাৰ আগত কি হয়? দা ফিউ নহ'লে দা লিটিল হয়, ঠিক আছে। ইয়াতে যিটো এই ফ্ৰেণ্ডছ যিটো আছে, ফ্ৰেণ্ডটো হ'ল কাউণ্টেবল নাউন। ফ্ৰেণ্ডটো কি? কাউণ্টেবল নাউনৰ আগত কি হ'ব? দা ফিউ হ'ব। অ'কে, ইয়াতে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। কিন্তু ইয়াতে ফ্ৰেণ্ড নাথাকি যদি আনকাউণ্টেবল নাউন থাকিলে হয় তেতিয়াহ'লে দা ফিউ নহয় দা লিটিল হ'লেহেঁতেন, ঠিক আছে। চ' ইয়াতে যিহেতু কাউণ্টেবল নাউন
আৰু যিমানখিনি বন্ধু আছে তাৰ গোটেইখিনি বুজাইছে আৰু ফ্ৰেণ্ডটো ইয়াতে কাউণ্টেবল সেইকাৰণে ইয়াতে হ'ব দ্য ফিউ অপশ্যনটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব এতিয়া নেক্সট কুৱেশ্যনটো আছে কেন ইউ লেণ্ড মি ডেছ বুকছ অপশ্যন এ আছে ফিউ অপশ্যন বি আছে এ ফিউ অপশ্যন চি আছে দ্য ফিউ অপশ্যন ডি আছে নন অফ দিছ যে কেন ইউ লেণ্ড মি তুমি মোক ধাৰ দিব পাৰানে ডেছ বুকছ ইয়াতে অভিয়াছলি এ ফিউ হ'ব কাৰণ তুমি মোক অলপ সংখ্যক কিতাপ মোক দিব পাৰানে ধাৰ দিব পাৰানে চ' ইয়াৰে কাৰেক্ট অপশ্যন বি এ ফিউ 31 নম্বৰ কুৱেশ্যন মনোজ উইল ষ্টে হিয়াৰ ফৰ ডেছ ৱাইল আগৰ ভিডিঅ'টোত মই কথাটো কৈছিলোঁ যে ইয়াতে যদি ফৰ থাকে আৰু ইয়াতে যদি হোৱাইল থাকে আৰু ইয়াতে সময়ৰ কথা যদি বুজায় ইয়াতে কি হৈছে মনোজ উইল ষ্টে হিয়াৰ ইয়াতে থাকিব কি অপেক্ষা কৰি থাকিব মানে হয় নহয় অপেক্ষা কৰি থাকিব ফৰ ডেছ ৱাইল চ' ফৰ আৰু হোৱাইল থাকিলে সাধাৰণতে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তেতিয়াহ'লে এ লিটিল হ'ব চ' এ লিটিল অপশ্যনটো ক'ত আছে অপশ্যন বিত আছে এ লিটিল চ' অপশ্যন বিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব 32 নম্বৰ আছে ডেছ অফ দ্য বয়েজ হেজ ডান হিজ ৱৰ্ক ইয়াতে কি হ'ব পাৰে অপশ্যনটো অপশ্যন এ আছে এভৰি অপশ্যন বি আছে ইচ অপশ্যন চি আছে চাম অপশ্যন ডি আছে নন অফ দিছ এতিয়া চাব লাগিব যে ইয়াতে যদি অফ থাকে আৰু তাৰপিছত যদি নাউন আছে ইয়াতে আছে বয়েজ হয় নহয় বয়েজ আছে বয়েজটো ছিংগুলাৰ নাম্বাৰত আছে নে প্লুৰেল নাম্বাৰত আছে বয়েজটো প্লুৰেল নাম্বাৰত আছে কিন্তু ইয়াতে হ'ব লাগিছিল বয়েজ হেভ হ'ব লাগিছিল কিন্তু ভাৰ্বটো আছে ছিংগুলাৰ নাম্বাৰত চ' তেতিয়াহ'লে কি হ'ব যদি ইয়াতে মানে যিটো নাউন আছে নাউনটো যদি প্লুৰেল নাম্বাৰত থাকে কিন্তু ভাৰ্বটো যদি ছিংগুলাৰ নাম্বাৰত থাকে তেতিয়াহ'লে ইয়াতে অফ আছে তাৰমানে ইয়াতে ইজ হ'ব অপশ্যন বিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব ইচ অফ দ্য বয়েজ হেজ ডান হিজ ৱৰ্ক চ' অপশ্যন বিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব এতিয়া নেক্সট 33 নম্বৰ কুৱেশ্যন ৰীতা হেজ ডেজ থিংছ টু ডু অপশ্যন এ আছে লটছ অফ অপশ্যন বি আছে মষ্ট অপশ্যন চি আছে চাম অপশ্যন ডি আছে নন অফ দিছ চ' ইয়াতে কাৰেক্ট অপশ্যনটো কি হ'ব পাৰে অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব ৰীতা হেজ লটছ অফ থিংছ টু ডু ঠিক আছে 34 নম্বৰ কুৱেশ্যন আই কেনট গিভ ইউ ডেছ মানি ইয়াতে চাব লাগিব যে এই খালিটাত কি হ'ব এই চেণ্টেন্সটো নেগেটিভ কাৰণ ইয়াতে নট আছে কেনৰ লগত নট আছে আই কেনট গিভ ইউ ডেছ মানি মই তোমাক টকা দিব নোৱাৰিম চ' চেণ্টেন্সটো যদি নেগেটিভ হয় তেতিয়াহ'লে কি এনি ব্যৱহাৰ হ'ব চ' অপশ্যন এত আছে এনি চ' কাৰেক্ট অপশ্যনটো হ'ব এনি ইয়াতে মাছ চাম নন অফ দিছ এইটো এটা অপশ্যনৰ কাৰেক্ট নহ'ব আই কেনট গিভ ইউ এনি মানি চ' ইয়াতে এনি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যন ডেছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ ডেষ্ট্ৰয়ড ইন দ্য ফ্লাড চ' ইয়াতে কি হৈছে মানে ফ্লাডত বা বানপানীত কি হৈছে বিভিন্ন সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে চ' এইটো যিহেতু সম্পত্তি মানে ইয়াতে সম্পত্তি কথা যিটো আছে এইটো আনকাউণ্টেবল নাউন এইটো কি আনকাউণ্টেবল নাউন গতিকে কি হ'ব তাৰ আগত অপশ্যন বিটো হ'ব মাছ হ'ব মাছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ ডেষ্ট্ৰয়ড ইন দ্য ফ্লাড চ' অপশ্যন বিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো কেনেকুৱা লাগিছে মোৰ কমেণ্ট ছেকশ্যনত জনাব আৰু আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই ডিটাৰমিনাৰ আগত সেই ভিডিঅ'ৰ লিংক মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে সেই ভিডিঅ'কেইটাও চাই ল'ব চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ